তো সকলোকে নমস্কাৰ। ৰোজা মাহৰ ৰমজান মাহৰ মই এটা ভিডিঅ' দিছিলোঁ যে মই ভিডিঅ' দিব পৰা নাই, আৰু কথা আছিলে যে মোৰ এটা অভাৱ পৰি আছে আৰু কষ্টত পৰি আছে। মই কাকো পইচা খোজা নাই দেই, সেইটো আকৌ নাভাবিব। মোৰ কথাটো শুনি লওক সকলোৱে। চ' মোৰ এটা OnePlus মোবাইল আছিলে। এই OnePlus মোবাইলটো মোৰ আছিলে বহুত দিন ধৰি আছিলে। মোৰ কেমেৰাটো অট'মেটিক মোৰ বেয়া হৈ গ'ল। চ' কেমেৰাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই, সেইটো কাৰণে অলপ বেয়া লাগিলে। ভিডিঅ' বনাব পৰা নাই ভাবিছিলোঁ এটা মোবাইল ল'ম বুলি, কিন্তু মোবাইল ল'বলৈ পৰাপক্ষত পৰা নাই। আৰু মোৰ আজিৰ দিনটোত, কালিৰ দিনটোত মোৰ এটা অভাৱৰ কাৰণে মই OnePlus মোবাইলটো বেছি দিবলগীয়া হৈছে। মই বেছি পেলালোঁ অলৰেডি। কিমানত বেছিলোঁ সেইটোও নকওঁ, বেছি পেলালোঁ। আৰু এতিয়া মোৰ হাতত বৰ্তমান মোবাইলো নাই। এইটো মই ঘৰৰ মোবাইল এটা লৈ পিনি মই ইউজ কৰি আছোঁ। সেইটো দি কিমান পাৰোঁ মই ভিডিঅ' দিব পাৰোঁ নে নোৱাৰোঁ মই ক'বলগীয়া মই নাজানো আৰু ভাষা নাই। চ' অলপ বেয়া লাগিছে আজি মোবাইলটো গুচি গ'ল হাতৰ পৰা। আৰু অলপ মানুহৰ এনেকৈ অভাৱ আহিব নালাগে, যোনটো মানুহৰ বস্তু বেচিবলগীয়া হৈ যায়। এনেকৈ অভাৱ আহিব নালাগে। চ' সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। আজি মোৰ স্কুটি যোনটো, মোৰ প্ৰথমতে মোৰ ঘৰটো আপোনালোকে চাই লওক। মোৰ ঘৰটো একচুৱেলি চোৱাই নাই। এই ঘৰটো হৈছে মোৰ ইয়াৰ পৰা সেইটো ঘৰলৈকে, এই ঘৰ কেঁচা ঘৰটো মোৰ। চ' এইটো হৈছে মোৰ বাথৰুম। লেতেৰা হৈ আছে দেই। মোক সেইকাৰণে এইবিলাক গছ গছনি মইতো বেলেগক কাটিবতো নোৱাৰিমতো। ত' সেই বিশেষকৈ মই গছপাত পৰি আছে। চ' মোৰ এই ইয়াৰ পৰা ইয়ালৈকে বৰ্তমান সেই ঘৰটো যোনটো লাম্বাৰ টিঙৰ ঘৰ আছে, সেইটো হৈছে এটা গোহালি ঘৰ। এইটো গোহালি ঘৰ মোৰো নহয়। গোহালি ঘৰ কাৰ সেইটো মই মেনশ্যন নকৰোঁ, মোৰ দৰকাৰো নাই মেনশ্যন কৰিবলৈ। আৰু সেইটো হৈছে এটা ঘৰ, 2 তলা বিল্ডিং। আৰু এইটো হৈছে মোৰ ঘৰৰ লগত এটা বিল্ডিং। এইটো দেখক চাওক। এইটো হৈছে মই ছাদৰ ওপৰত ভিডিঅ' বনাই আছোঁ। চ' মোৰ কপালত চাগে এনেকৈ বিল্ডিং বনাব পাৰিম নে নোৱাৰিম মই নাজানো, কিন্তু তেখেতৰ ছাদত আহি পিনি মই এটা ভিডিঅ' বনাইছোঁ। চ' সেইটো কাৰণে মই বনাই থৈ দিছোঁ, পৰাপক্ষত কেতিয়াবা কামত লাগিব পাৰে। মোৰ ঘৰৰ হিষ্টৰীবিলাক এইটো মোৰ ঘৰৰ হিষ্টৰী। মোৰ বাহিৰ আৰু ভিতৰটো চালে মানে ধৰক, আৰু বিশেষকৈ বহুত বেয়া লাগে দেখিলে। এইবিলাক গছ গছনি থাকে, পাতো পৰি থাকে, অলপ বেয়া লাগে। চ' কথা ক'বলৈ আছিলে বহুত। আজি মই এইটো কেলৈ ভিডিঅ' বনাইছোঁ, আৰু ভিডিঅ' বনোৱা হ'ল যে মানুহ যেতিয়া অকলশৰীয়া হৈ থাকে তেতিয়া ভিডিঅ'টো বনাইছে। আৰু মই আজি কোনো কমেডি ভিডিঅ' দিব নোৱাৰিছোঁগৈ। আৰু পৰাপক্ষত মোৰ মোবাইলো এটা নাই এতিয়া বৰ্তমান। মোবাইলটো অলপ পইচাৰ অভাৱত মই মোবাইলটো বেচিবলগীয়া হৈ গ'ল। আৰু কিছুমানৰ সহায় কৰিবলৈও মানুহ থাকে, আছে, বেলেগৰ কাৰণে থাকিব পাৰে। মোৰ কাৰণে কোনো নাই। একমাত্ৰ মোৰ এটা আছে, মোৰ নিজৰ বাই এক মাকৰ আছে। সেইজনে মোক বহুত সহায় কৰিছে, বহুত জেগাত সৰুৰ পৰা মোক সহায় কৰি আহিছে। সৰুৰ পৰা সহায় কৰিছে এতিয়ালৈকে মোক সহায় কৰি আছে। চ' মই বহুত ধন্যবাদ দিওঁ মোৰ যোনজন বাইজনী মোক সহায় কৰিছে। চ' মই কথা ক'বলগীয়া বহুত আছে। পৰাপক্ষত মোক এতিয়া সহায় কৰিবলৈ কোনো নাই। আৰু মোৰ ভাই ককাইকো বৰ্তমান থাকিও নাই, এনেকৈ হৈ গৈছে। চ' মই সেইটো কাৰণে ভিডিঅ'টো এনেকৈ দিয়া নাই যে মানে মোক কোনোবাই ডনেট কৰক, কিন্তু কোনো কথা নাই। মই অলপ কৈছোঁ যে মানুহক এটা অভাৱৰ কাৰণে আগবাঢ়িব নোৱাৰে। এইটো মোৰ হৈছে ভিডিঅ'ৰ কাৰণে, মই মোবাইলৰ কাৰণে মই এতিয়া ভিডিঅ' দিব পৰা নাই, মোবাইল নাই। আৰু বহুত এটা লাম্বা কাহিনী আছে। মোৰ যেতিয়া ভিউ আহিব আৰু ফেচবুকত বা ইউটিউবত যেতিয়া ভিউ অহা চুৰু হ'ব, তেতিয়া মোৰ ঘৰৰ মেনশ্যন কৰিম এদিন আপোনালোকৰ মাজত, মোৰ লগত কি হৈছে কি নহৈছে। আৰু এইটোতো দেখিবলৈ কোনো নাই, মোৰ এইটো ভিডিঅ'টো যিবিলাক প্ৰকাশ কৰিছোঁ দেখিবলৈ কোনো মানুহ নাই। আৰু যেতিয়া আগবাঢ়িম বা কোনোবাই ভাবিব যে ইয়াৰ ভিডিঅ' চাম, ভাল লাগে, ভিউ আহে, তেতিয়া মই কথাবিলাক ক'ম মোৰ ঘৰৰ বিষয়ে। এদিন হ'লেও এদিন ক'ম, ভালকৈ ক'ম। চ' ভিডিঅ' এইটো কমেডি। আৰু আপোনালোকে চাওক, এটা ৱাইফাই লগাইছোঁ। এইটো ৱাইফাই, এইটো হৈছে আপোনাৰ জিঅ' ৱাইফাই। মোৰ ঘৰত লগালোঁ। দুখীয়া মানুহ নাই, ইমান ৱাইৰ দি কেনেকৈ টানিম। তো দুখীয়া বুলি নহয়, এইটো 1100 টকা লৈছে জিঅ' ৱাইফাই ফাইবাৰ যোনটো, 1100 টকা লৈছে। 45 দিন ফ্ৰী। আৰু মাহে 45 দিনৰ পৰা মই 600 টকাকৈ ৰিচাৰ্জ কৰিব লাগিব। এইটো মই কৰা নাই, প্ৰমোট কৰা নাই। আপোনালোকে লগাব পাৰে, নলগাব পাৰে। এইটো মই কথাটো কৈ দিছোঁ জিঅ'। চ' জিঅ'ৰ কাৰণে আপোনালোকে নেট ভালেই চলি আছে, নেট 4K মাৰে। চ' 4K ভিডিঅ' ধুনীয়াকৈ চলিব পাৰে, একো অসুবিধা নাই। ইউটিউবত ভিডিঅ' আপলোড কৰিলেও অসুবিধা নাই। যোনে কম পইচাত লগাবলৈ বিচাৰে লগাওক জিঅ' ফাইবাৰ। এতিয়া পূৰা এভেইলেবল অফাৰ দিছে 1100 টকা। চ' মোৰ ঘৰৰ একচুৱেলি নাজিৰাবিলাক চাই পিনি ভাল লাগিছে।
অলপ ভিডিঅ'বিলাক। চ' একচুৱেলি এই ঘৰৰ পাচনিৰ কাৰণে মোৰ এই টিংটো দুবাৰ চেঞ্জ কৰিবলগীয়া হৈছে। আৰু ইয়াত মোৰ এই গছটো মণিচাল গছ এটাৰ গুটিবিলাক পৰি পৰি মোৰ ঘৰটোৰ মাজত ফুটা হৈ গ'ল। ইয়াত পানী পৰে ঘৰৰ ভিতৰত, এইটো অভাৱ পৰিছে। আৰু কথাটো ক'বলগীয়া হৈ গৈছে, এদিন ক'ব পাৰিম যে মোৰ ঘৰৰ ছাদৰ তলত পানী পৰিছে। চ' একো নাই, এইবিলাক 1100 টকাও বা 400 টকা দি টিং লগাই দিব পৰা যায়। ইমানটো আৰু সেনেকৈ হোৱা নাই লগাব নোৱাৰোঁ বুলি। কোনো মোৰ ঘৰত পানী পৰিছে মই ক'ব পাৰিম। চ' ভিডিঅ'টো আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে মোৰ নেক্সট ভিডিঅ' আহি আছে কমেডি ভিডিঅ', আৰু অতি সোনকালে কমেডি ভিডিঅ' দিম আৰু প্ৰেংক ভিডিঅ' মাজে মাজে দিম। কি কাৰণে কেমেৰা নাই, বৰ্তমান কেমেৰা এটা ল'ম আৰু মাইকটো আছে অলৰেডি। মই অতি সোনকালে প্ৰেংক ভিডিঅ'ও বনাম। অলপ যেতিয়া মানুহটো হেপী থাকিম তেতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' দিম। আৰু প্লিজ আপোনালোকে কাৰো ভৰসাত নাথাকিব, আৰু বেছিভাগ ভাই ককাইৰ ওপৰত বেছি ভৰসা কৰি নাথাকিব। যিমান পাৰে আঁতৰি থাকিব, সেইটোৰ পৰা আঁতৰি থাকিব। মানে আপদ বিপদ হ'লে সেইটো পিছৰ কথা, কিন্তু যিমান পাৰে আঁতৰি থাকিব। সিহঁতৰ ভৰসাত কেতিয়াও নাথাকিব। আজি মোৰ যি ভুল হৈছে মই নিজে ভুগিছোঁ। আপোনালোকৰ মাজত এনেকৈ ভাই ককাই কেতিয়াও একেলগত নাথাকিব, আৰু একে বস্তুত বিশ্বাস নকৰিব। কিছুমানৰ ভাই ককাই ভাল থাকিব পাৰে, কিন্তু লাষ্টত কাল হৈ যায়, সেইবিলাক জনা আছে। চ' মই মোক দিয়ক বুলি মই কোৱা নাই, মোক ভাই ককাইকে মোক দিয়ক বুলি মই কোৱা নাই। কিন্তু মোৰ লগত যিবিলাক মোৰ লগত কণ্ডিশ্যন কৰিছে, মইতো শেষৰ ভিডিঅ'টো মই বনাম। মই ক'ম এইটো ভিডিঅ'ত কি হৈছিলে, মোক কি নহৈছে, আজি মই অকলশৰীয়া কেলৈ হৈছোঁ, কেলৈ কথা মই পাছত প্ৰকাশ কৰিম। চ' মই আজি মনৰ দুখ ভিডিঅ' কেইটামান মানে কৰিলোঁ। আপোনালোকে সদায় মোৰ ভিডিঅ'ত ছাপোৰ্ট কৰি থাকিব। ভিডিঅ'টো বেছি লাম্বা হৈছে, ভাল লগা নাই মোৰ। চ' জয় আই অসম, ধন্যবাদ। আপোনালোকে ভাল যাওঁ।